অনলাইন ব্লাউজ কাটিঙৰ নতুন বেটছ 5 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব। 4 ছেপ্টেম্বৰত ৰেজিষ্ট্ৰেশ্যন কৰিম। ইতিমধ্যে ভালেখিনি ষ্টুডেণ্ট জইন হৈছে। যিসকলে বিচাৰিছিল যে অনলাইন ক্লাছ কৰিম তেওঁলোকে সোনকালে মোক মেছেজ কৰিবও পাৰিব ইনবক্সত, নাইবা মই এই ভিডিঅ'টোৰ ওপৰত লিংক দি দিছোঁ গ্ৰুপৰ, লিংকটোত গৈ জইন হৈ ল'ব। হোৱাটছআপো কৰিব পাৰিব, হোৱাটছআপ নাম্বাৰ মই দি দিছোঁ, যাতে কোনেও এনে জইন নহয়। দুমহীয়া কোৰ্চ হয়, ফিজ 2000। যদিও দুমহীয়া বুলি কৈছোঁ, 3, 4, 6 মাহ এবছৰো লাগিব পাৰে, যিহেতু মই প্ৰেক্টিছ কৰি মাজে মাজে এটা ঘৰুৱা পৰিৱেশেৰে ক্লাছটো কৰোঁ। গতিকে সেই সকলোখিনি দায়িত্ব মোৰ। মাথো মই দুমহীয়া কোৰ্চ হিচাপতে ফিজটো লওঁ 2000। এবাৰেই পে'মেণ্ট লওঁ, বাৰে বাৰে কৰিব নালাগে। ৰেজিষ্ট্ৰেশ্যনৰ দিনাখন মই ফিজটো লওঁ, সেইটো কথা। এতিয়া এদিনীয়া দুদিনীয়া মানে ক্লাছ মই নকৰোঁ, মাষ্টাৰ্ছ ক্লাছ। বহুতে সোধে যে অকল প্ৰিন্সেছ কাটটো লাগে বা তেনেকৈ লাগে। আচলতে কাটিং বোলা বস্তুটো তেনেকুৱা নহয়, বহুখিনি দীঘলীয়া প্ৰচেছ থাকে। গতিকে সেইমতে মই ক্লাছটো কৰিম, বেছিকৰ পৰা পেপাৰ কাটিঙৰ পৰা, সেইটো কথা। আৰু ক্লাছৰ নিৰ্দিষ্ট এনেকুৱা টাইম নাই যে 9 বজাতে আহিব লাগিব, 8 বজাতে আহিব লাগিব, তেনেকুৱা কথা নাই। যেতিয়া আজৰি হয় তেতিয়া ক্লাছটো কৰিব পাৰিব। কাৰণ যিহেতুকে মোৰ অনলাইন ক্লাছত বেছিকৈ ধৰি লওক গৃহিণী, লগতে জব কৰা, বাচ্ছা থকা তেনেকুৱা মহিলাখিনি আছে, যিখিনি নেকি বাহিৰত গৈ শিকিব নোৱাৰে। গতিকে নিৰ্দিষ্ট এটা টাইম হ'লে তেওঁলোকে অসুবিধা পায়। গতিকে যেতিয়া আজৰি হয় তেতিয়া ক্লাছটো কৰিব পাৰিব। আৰু ক্লাছত মই 6টামান ডিজাইন শিকাম। চিম্পুলটোতো থাকিবই, প্ৰত্যেকটো চাইজ শিকোৱা হ'ব, বডিত মেজাৰমেণ্ট লোৱা শিকোৱা হ'ব। গতিকে প্ৰচেছ মতে মই গৈ থাকিম লাহে ধীৰে, বহুত বেছি জল্দি নকৰোঁ। কাৰণ যিহেতু কাটিঙৰ কথা, এনেকুৱা নহয় যে এটা ব্লাউজ চিলালে পাৰি গ'ল, তেনেকুৱা কথা নহয়। যিমানে চিলাই থাকিব সিমানে পাৰফেক্ট হৈ গৈ থাকিব। আৰু অফলাইনৰ কথাও বহুতে সোধে, অফলাইনত ষ্টুডেণ্ট আছে বহুতখিনি। গতিকে অফলাইনত এতিয়া মই তেনেকৈ কৰা নাই। আৰু অনলাইনত আপোনালোকে জইন হ'ব পাৰিব, যিখিনি ঘৰৰ ওচৰৰ পাজৰৰ তেওঁলোকে অনলাইনত জইন হৈও কিবা খোজা থাকিলে মাজে মাজে অফলাইনত আহিব পাৰিব, কোনো কথা নাই, সেইটো কথা। কিন্তু অফলাইন বুলি ক'লে অকণমান অসুবিধা হয়, কাৰণ বহুত ষ্টুডেণ্ট হ'লেও দিগদাৰ হয়। যাতে অনলাইনতে বেছি ভালকৈ পাৰিব মোৰ বোধেৰে। কাৰণ যিহেতুকে চাব, মই সেইটো কনফিউজন আজিও পাই আছোঁ অফলাইন আৰু অনলাইনৰ মাজত। অনলাইনত হ'লে ভিডিঅ'খিনি বা ক্লাছখিনি ৰিপিট কৰি চাব পাৰিব, যিহেতুকে মোৰ যিখিনি ক্লাছত শিকাওঁ 2 বছৰলৈকে থাকিব। গতিকে ৰিপিট কৰি চালে ভুল হোৱাৰ চান্স নাথাকে। এতিয়া অফলাইন হ'লে যদিও মোৰ সন্মুখত কৰা যায়, মইতো এনি টাইম নাপাওঁ, 1 ঘণ্টা, 1.5 ঘণ্টা বা 2 ঘণ্টা সময়হে থকা যায় লগত। গতিকে তাৰপিছত ঘৰত যোৱাৰ পিছত কোনোবাখিনিত পাহৰাও যায়। নেক্সট দিনাখন বাৰু ক্লিয়াৰ হ'ব পৰা যায়। তথাপিও অনলাইনটোত হ'লে অলপ বেছি হয়তো সুবিধা হয়, সেইটো মোৰ মানে অনুভৱ। আৰু যিখিনিয়ে ক্লাছ কৰিছে তেওঁলোকেও গম পায়। আৰু এতিয়া সোধে অনলাইনত পাৰিমনে? আচলতে অফলাইনে হওক অনলাইনে হওক এনেকুৱা নহয় যে অকল মই শিকাইছোঁ পাৰিছে। নিজৰো আগ্ৰহ লাগিব, গুৰুত্ব লাগিব। আৰু আগ্ৰহ আৰু গুৰুত্ব থাকিলে অনলাইন অফলাইন বুলি কথা নাই, সকলোতে পাৰিব। কাৰণ মোৰ অনলাইন ক্লাছ কৰাখিনিতো পাৰিছে, সেইটো বেলেগ কথা। আৰু মই প্ৰথমতে যিহেতুকে ক্লাছ নকৰোঁতে অনলাইনত এনেই ভিডিঅ' দিছিলোঁ কাটিঙৰ, তেতিয়াও আনকি বহুতে খুব ধুনীয়া পাৰফেক্টকৈ চিলাইছিল ব্লাউজ। ভিডিঅ'সমূহ চাই তেওঁলোকে দেখুৱাইছিল। গতিকে সেইফালৰ পৰা সেই কথাটো মই বুজি পাইছোঁ। এতিয়া যিসকলে ক্লাছটো কৰে জল্দি আপোনালোকে জইন হৈ ল'ব ওপৰত দিয়া লিংকটোত গৈ, আৰু মেছেজ হ'লেও কৰিব। কিন্তু 5 তাৰিখৰ পৰা ক্লাছ ষ্টাৰ্ট হ'ব, 5 ছেপ্টেম্বৰৰ পৰা। আৰু 4 ছেপ্টেম্বৰত মই ৰেজিষ্ট্ৰেশ্যন কৰিম, সেইদিনাখনেই মই ফিজটো ল'ম। গতিকে এবাৰেই লোৱা হ'ব, কিন্তু মানে সেইটো প্ৰচেছ। কাৰণ ধৰি লওক কাটিং বোলা বস্তুটো যিহেতুকে অহৰহ লাগি থাকিব লাগিব, অকণমান প্ৰেক্টিছ কৰিব লাগিব, তেতিয়া ধুনীয়াকৈ পাৰিব। একো কামেই টান নাই যদিহে গুৰুত্ব সহকাৰে কৰা যায়। আৰু বিশেষকৈ ছোৱালী মহিলাখিনি নিজে স্বাৱলম্বী হ'লে, নিজৰ এপইচা দুপইচা হাত খৰচ ওলালে বহুত সুবিধা হয়। এই কথাটো যে অকল আজি কৈছোঁ তেনেকুৱা নহয়, যেতিয়াৰ পৰা মই ষ্টাৰ্ট কৰিছোঁ ক্লাছ তেতিয়াৰ পৰা কৈ আহিছোঁ। কাৰণ নিজে ছোৱালী হিচাপে সেইখিনি কথা উপলব্ধি কৰোঁ। বৰ্তমান সময়ত আচলতে পইচা নহ'লে একোৱেই নহয়। হয়তো আমি বিভিন্ন ক'ব পাৰোঁ মুখখনেৰে, সেইটো বেলেগ কথা। কিন্তু বাস্তৱত বা প্ৰেক্টিকেলি পইচা আমাক লাগিবই। ৰাতিপুৱা উঠাৰ পৰা পইচাৰে প্ৰয়োজন, জীৱনটোত মানে প্ৰয়োজন পূৰাবলৈকে। এয়া অফলাইন ক্লাছৰ ষ্টুডেণ্টৰ এয়া মানে ক্লাছ। আচলতে ভণ্টি দুজনী ৰঙিয়াৰ হয়, তেওঁলোকে অনলাইনত আছিলে, কিন্তু মাজে মাজে অফলাইনতো আহে, কিবা ক্লিয়াৰিফিকেশ্যন বা ক্লিয়াৰ হ'বলৈ বা কিবা বুজি নাপালে। তেনেকুৱা আৰু নিজৰ ঘৰ বুলি ভাবিলেই হ'ল। এটা ঘৰুৱা পৰিৱেশ যিহেতু ঘৰত
আমাৰ গতিকে সেইটোৱে আৰু ঘৰত আহিলে গমো পাব আপোনালোকে মই কিমান সমস্যাৰ মাজেৰে বা কিমানখিনি ধৰি লওক আজি এইখিনি স্থিতি পাইছোঁ আচলতে লগ পালে বা ঘৰখনত কিছুদিন আহি থাকিলে আপোনালোকে সেই কথাটো উপলব্ধি কৰিব পাৰিব যিয়ে নহওক আচলতে আমি দূৰৰ পৰা একো ইমান গম নাপাওঁ কেতিয়াবা মই যদিও কিবা কওঁ যে কষ্ট আছিল বা সমস্যা থকাৰ পিছত অকলে গোটেইখিনি মেইনটেইন কৰোঁ এনেকৈ কৈ থাকিলে আচলতে বুজাটো এটা বেলেগ আৰু যেতিয়া মোৰ ঘৰত আহিব ৰেগুলাৰ বা যেতিয়া গম পাব পৰিৱেশটো তেতিয়া বুজি পাব যে হয় প্ৰকৃতাৰ্থত তাই কষ্ট কৰা ছোৱালী বা কষ্ট কৰি পেলাই আজিৰ এইখিনি স্থিতি পাইছে সেইটো কথা যিহেতু ঘৰত মোৰ মা দেউতা আৰু মই আমি তিনিজনীয়া পৰিয়াল মাৰ অসুখ আগৰ পৰা তেওঁ একোৱে তেনেকৈ নকৰে বা কৰিবও নিদিওঁ আচলতে আমাৰ কি ক'ম একো নাই বাৰু এইবোৰ থাকে জীৱনত কাৰণ কিছুমানৰ হাত নাই ভৰি নাই তেওঁলোকেও জানো জীৱনত হাৰ মানিছে হাৰটো মনা নাই গতিকে আমাক ভগৱানে গোটেইখিনি দিছে তাৰপিছত যদি আমি ইটো নাই সিটো নাই বুলি দুখ কৰোঁ কষ্ট পাওঁ সেইটো বেয়া কথা হ'ব কাৰণ তেতিয়াতো তেওঁলোকে কোনো ধৰণৰ উৎসাহীয়ে নহ'ব এয়া বৰ বেছি পলম নকৰোঁ ভিডিঅ'টো আজি যিসকলে শিকিম বুলি ভাবিছে জইন হৈ ল'ব